তো গাইজ চাওক এইখন হ'ল ধুবুৰী স্মাৰ্ট বজাৰ। তো চাওক কিমান ওখ বিল্ডিংটো। তো আপনার যিমান ইলেকট্রনিক বস্তু মোবাইল সোবাইল টিভি যা লাগে আপনার এইটো রোডতে পাব, মানে এই হরিসভাতে পাব। তো হে গাইজ ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ ভিডিঅ'। তো গাইজ কেনে আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আপোনালোকৰ দোৱাত ময়ো ভালে আছোঁ। তো গাইজ ফাইনেলি আজি মই গৈ আছোঁ ধুবুৰীৰ যিবিলাক মাৰ্কেট আছে, মানে শ্বপিং মল আছে, এই শ্বপিং মলখিনি আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে ব্লগটো স্কিপ নকৰিব, কণ্টিনিউভাৱে ৱাচ কৰিব। তো ধুবুৰী এপ্ৰ'চ ৰোডৰ ভিতৰত যিখিনি শ্বপিং মল আছে, মানে বজাৰী আছে, মাৰ্কেট আছে, শ্বপিং মল, সেই শ্বপিং মলখিনি আপোনালোকক দেখুৱাই দিম। তো মোৰ লগত থাকিব। আৰু গাইজ ফাইনেলি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ ধুবুৰী ঈদগাহ মাৰ্টৰ পৰা। আৰু আপোনালোকে জানেই নৰ্মেলি মই ঈদগাহ মাৰ্টৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, মানে ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু চাওক এই হ'ল ৰোডৰ ভিউখিনি চাওক কেনেকুৱা লাগি আছে। আৰু এইখিনি হ'ল ধুবুৰী ঈদগাহ মাৰ্ট, ডাঙৰ ঈদগাহ মাৰ্ট হয়, আপোনালোকে জানেই। তো ইয়াৰ আগৰ ব্লগত আপোনালোকক দেখুৱাই দিছোঁ। আৰু মোৰ লগত আছে ইজন, তো এইজনী মোৰ লগত থাকিব, মোৰ কেমেৰামেন হয়। আৰু মোৰ যিটো বৰ্তমান কেমেৰা নালাগে, যিটো মোৰ লগত হেলমেট আছে, তো হেলমেট লগা কেমেৰামেন আছে আৰু। তো সেইকাৰণে কেমেৰামেন নালাগে, যদিও তথাপি আছে মোৰ লগত। তো ব্লগটো স্কিপ নকৰিব, আপোনালোকে কণ্টিনিউভাৱে ৱাচ কৰিব, তেতিয়াহে জানিব পাৰিব ধুবুৰীৰ ক'ত কি মাৰ্কেট আছে, কি শ্বপিং মল আছে, এইখিনি কথা আপোনালোকে জানিব পাৰিব, বুজিব পাৰিব। তো লেটছ গ'। তো গাইজ ফাইনেলি ষ্টাৰ্ট কৰি দিব, ফাইনেলি মই গৈ আছোঁ। তো লেটছ গ'। আপোনালোকে চাই থাকিব ধুবুৰীৰ ভিতৰত ক'ত কি মাৰ্কেট আছে আৰু কেনেকৈ আপোনালোকে যাব, সেইখিনি আপোনালোকক দেখুৱাই দিম। তো মই ফাৰ্ষ্ট যাম ধুবুৰী বিশাল মেগা মাৰ্কেট। তো এই বিশাল মাৰ্কেটত যাম ফাৰ্ষ্ট। তো মই ফাইনেলি ভিতৰত নোসোমাওঁ, বাহিৰৰ পৰা দেখুৱাই দিম। আপোনালোকক জাষ্ট দেখুৱাই দিম যে ক'ত আছে, কোনটো মাৰ্কেট ক'ত আছে, এইখিনি দেখুৱাই দিম, মানে বাহিৰৰ পৰা দেখুৱাই দিম। আজি মই ভিতৰত নোসোমাম, গেছ এদিন সোমাই ভিডিঅ' বনাই দেখুৱাই দিম আপোনালোকক। তো এইটো চাওক গাইজ, এইখন হ'ল ধুবুৰী বিশাল মাৰ্কেট। তো গাইজ চাওক আপোনালোকে, এইখন হ'ল ধুবুৰীৰ বিশাল মেগা মাৰ্কেট। তো চাওক ধুবুৰীৰ ভিতৰত ফেমাছ মাৰ্কেট বিশাল মাৰ্কেট। আৰু আপোনালোকে ইয়াৰ লোকেশ্যনটো চাওক, ইয়াতে আছে ধুবুৰী বিশাল মাৰ্কেট। চ' এইটো আছে বিশাল মাৰ্কেটটো আছে আপোনাৰ আগেৰঘাট। আৰু গাইজ চাওক আৰু এটা মাৰ্কেটৰ সন্মুখত আহি পাব। তো এইখিনি হ'ল কসমো বজাৰ। চাওক কসমো মাৰ্কেটটো চাওক। তো চাওক ইয়াতে আছে আপোনাৰ কসমো বজাৰ। তো আৰু এইটো আছে আপোনাৰ কাগীবাৰী, কাগী মন্দিৰৰ ওচৰতে আছে, কাগীবাৰী ৰোডৰ ওচৰতে। তো সিফালে আছে কাগীবাৰী। আৰু চাওক সিফালেদি আমি বজাৰত যাব পাৰোঁ। চ' ধুবুৰীৰ যিটো মাৰ্কেট আছে, সেই মাৰ্কেটত যাব পাৰোঁ। আৰু গাইজ এতিয়া মই গৈ আছোঁ ধুবুৰীৰ ভিতৰত যিটো ফেমাছ শ্বপিং মল হয়, এইটো এম বজাৰ। তো এই ধুবুৰীৰ এম বজাৰ ক'ত আছে, এম বজাৰ, তো এম শ্বপিং মাৰ্কেটটো ক'ত আছে সেইটো মই গৈ আছোঁ। তো আপোনালোকে হয়তো জানেই কম বেছি যে এম বজাৰটো আছে ধুবুৰীৰ হৰিসভাত। তো সেনেকৈ গৈ আছোঁ, এই হৰিসভাত গৈ আছোঁ। তো এতিয়া গৈ আছোঁ ধুবুৰীৰ ভিতৰত যিটো ফেমাছ টাউন হয়, ফেমাছ প্লেচ হয়। তো টাউনৰ ভিতৰত সেইখিনি জেগাত ফেমাছ হয় হৰিসভা।
কিয়নো তাতে বিভিন্ন ধৰণৰ বস্তু আছে, ইলেক্ট্ৰনিক্স বস্তুবিলাক তাতে আছে, মোবাইল চোবাইল টিভি আপোনাৰ যি লাগে ইলেক্ট্ৰনিক বস্তুবিলাক তাতেই আছে। তো সেইকাৰণে সেইখিনি ঠাই ফেমাছ হয়, ফেমাছ টাউন হয় ধুবুৰীৰ ভিতৰত। মোষ্ট অফ দ্য ফেমাছ প্লেচ ধুবুৰী, ফেমাছ টাউন। তো গাইজ ফাইনেলি পাই গ'লোঁ হৰিসভা। তো এইখন হ'ল হৰিসভা ৰোড। তো এই হৰিসভাতে আছে ধুবুৰী যিটো ফেমাছ মাৰ্কেট, ফেমাছ বজাৰ, এম বজাৰ। চাওক আপোনালোকে, এইখনি হ'ল ধুবুৰীৰ এম বজাৰ। তো চাওক এম শ্বপিং মাৰ্কেট, এইটো হ'ল। আৰু সিফালে যাম এতিয়া। চ' আপোনাৰ যিমান ইলেক্ট্ৰনিক বস্তু, মোবাইল চোবাইল টিভি যা লাগে আপোনাৰ এইটো ৰোডতে পাব, মানে এই হৰিসভাতে পাব। আৰু গাইজ এতিয়া মই আহিছোঁ ধুবুৰীত যিটো ষ্টাইল বজাৰ আছে, নতুনকৈ অপেনিং হোৱা ষ্টাইল বজাৰ। চাওক আপোনালোকে, এইখন হ'ল ধুবুৰী ষ্টাইল বজাৰ। চাওক কিমান ডাঙৰ, কিমান ওখ। আৰু গাইজ এই শ্বপিং মলটোৰ নামেই যিহেতু ষ্টাইল বজাৰ, আৰু এই শ্বপিং মলত আছে বিভিন্ন ধৰণৰ ষ্টাইলিছ কাপোৰবিলাক ইয়াতে আছে। চ' আপোনালোকে আহিব পাৰে। আৰু গাইজ মই এতিয়া আছোঁ থানা ৰোডত, মানে থানাৰ সন্মুখতে আছোঁ। মানে এইটো ৰোডতে আছে ধুবুৰীত যিটো থানা হয়, লোকেল থানা, সদৰ থানা, এইটো ৰোডতে আছে। আৰু কোৱাত আছে থানা, এইটো চাওক। তো গাইজ এইটোই হ'ল ধুবুৰী সদৰ থানা, চাওক। তো গাইজ কোনোবাই যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তো আপোনালোকক মই কৈ আছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কিয়নো মই ধুবুৰীৰ বিভিন্ন আপডেটবোৰ দি থাকিম এইটো চেনেলত। ধুবুৰীৰ ক'ত কি আছে, ধুবুৰীত ক'ত কেতিয়া কি হয়, এইবিলাক আপডেট দি থাকিম। চ' সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কিয়নো যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰিম সকলোৰে প্ৰথম আপোনাৰ ওচৰত যাব। আৰু চাওক গাইজ ফাইনেলি আমি আহি পালোঁ ধুবুৰীৰ যিটো বিদ্যাপাৰা টাৰ্ণিঙত আহি পালোঁ। আৰু গাইজ এতিয়া মই গৈ আছোঁ ধুবুৰীৰ মেইন ৰোডত। চ' মেইন ৰোডত গৈ আছোঁ। মেইন ৰোডত ক'ত কি শ্বপিং মল আছে সেইখিনি দেখুৱাবলৈ। তো চাওক ফাইনেলি মই গৈ আছোঁ বিদ্যাপাৰা ৰোড দি 2 নম্বৰ পুলিচ পইণ্ট গৈ আছোঁ। 2 নম্বৰ পুলিচ পইণ্টৰ পৰা মই মেইন ৰোড দি সিফালে আপোনাৰ পাৰ্কেৰ সিফালে যাম, মানে নেতাই দুগুনি ঘাটৰ সিফালে যাম। চ' এই ৰোডত এতিয়া ক'ত কি মাৰ্কেট আছে সেইখিনি আপোনালোকক দেখুৱাই দিম। চ' চব মাৰ্কেটত দেখুৱাব নোৱাৰিম, বাট যিবিলাক ফেমাছ মাৰ্কেট হয় ধুবুৰীৰ ভিতৰত যিটো ফেমাছ মাৰ্কেট সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। যেনে সিফালে আপোনাৰ বিশাল মাৰ্কেট আছে, আৰু এম বজাৰ আছে, কসমো বজাৰ আছে, ষ্টাইল বজাৰ, এইবিলাক হয় আপোনাৰ ফেমাছ মাৰ্কেট। তো সেইকাৰণে এইবিলাক দেখুৱাই দিলোঁ। আৰু মেইন ৰোডত কি মাৰ্কেট আছে সেইখিনি আপোনালোকক দেখুৱাই দিম। চাওক এখানে আছে B2 মার্কেট। সো বহুত ধুনীয়া মার্কেট হয় এইটো। এইটো হ'ল B2 মার্কেট। চাওক গাইজ বহুত ধুনীয়া ধুনীয়া
কাপড় পাব আপনি ইয়াতে আৰু ফাইনেলি মই গৈ আছোঁ মেইন ৰোডেদি আৰু এইখিনি মেইন ৰোডে যাওঁতে আপোনাৰ ক'ত কি মাৰ্কেট কৰে সেইখিনি আপোনালোকক দেখুৱাই দিম আৰু চাওক ইয়াতে আছে কিতাপৰ লাইব্ৰেৰী আছে দি ষ্টুডেণ্ট লাইব্ৰেৰী নিউ ষ্টুডেণ্ট লাইব্ৰেৰী চব ইয়াতে আছে আৰু এইটো হ'ল ধুবুৰী বাছ ষ্টেণ্ড চাওক আপোনালোকে বাছ ষ্টেচনটো আপুনি যদি গুৱাহাটী ৱেষ্ট বেংগল য'তেই যাওক আপুনি যদি বাছ ষ্টেণ্ড আহিব লাগে তেনেহ'লে ইয়াতে আহিব মুঠতে আপোনালোকে ধুবুৰীৰ পৰা বাহিৰ হোৱাৰ যদি আপোনালোকে বাছেৰে ক'ৰবাত যাব বিচাৰে তেনেহ'লে তাতে যাব আৰু এইটো হ'ল আপোনাৰ থানা ৰোড মানে জেলখানা সেইটো ৰোডতে যদি আমি যাওঁ তেনেহ'লে জেলখানা পাম আৰু চাওক সিফালে এটা পেট্ৰল পাম্প আছে এই গাইজ আপোনালোকক ধুবুৰীৰ ফেমাছ মাৰ্কেটখিনি দেখুৱাই দিলোঁ মানে শ্বপিং মলখিনি দেখুৱাই দিলোঁ তো আৰু সন্মুখত এটা আছে মেইন ৰোডত আছে এটা শ্বপিং মল যিটো আছে আপোনাৰ স্মাৰ্ট বজাৰ চ' ফাইনেলি তাতেই গৈ আছোঁ আমি আৰু এই স্মাৰ্ট বজাৰটো আছে আপোনাৰ ধুবুৰী যিটো আপোনাৰ য'ত মেগা হয় মেগা গাড়ী আমি কওঁ সেই তাতেই আছে তো চাওক এইখন হ'ল ধুবুৰী স্মাৰ্ট বজাৰ চাওক এইখন আকৌ কিমান ওখ তো গাইজ চাওক এইখন হ'ল ধুবুৰী স্মাৰ্ট বজাৰ তো চাওক কিমান ওখ বিল্ডিংটো বহুত ধুনীয়া মাৰ্কেট হয় চাওক আপোনালোকে তো গাইজ আপোনালোকে যদি এইটো ৰোডেদি সন্মুখত যায় তেনেহ'লে আপুনি পাব ধুবুৰী কোৰ্ট মানে কোৰ্ট এইটো ৰাস্তাত যদি সন্মুখত যায় লাষ্টত গৈ পাব ধুবুৰী কোৰ্ট চ' নতুনকৈ যিটো কোৰ্ট অপেনিং হ'ল চ' নতুন পুৰণ একেই আছে মানে তাতেই আছে আৰু দুয়োটা চ' এদিন আপোনালোকক কোৰ্টেৰ ভিডিঅ' বনাই দিম চ' ধুবুৰী কোৰ্ট ক'ত আছে তো গাইজ ফাইনেলি আপোনালোকক দেখুৱাই দিলোঁ ধুবুৰীৰ ভিতৰত ক'ত কি মাৰ্কেট আছে কি শ্বপিং মল আছে সেইখিনি আপোনালোকক দেখুৱাই দিলোঁ তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আছোঁ আকৌ লগ পাম থেংক ইউ গাইজ থেংক ইউ